ভাল ৰিজাল্ট কৰিব হ'লে অকল স্কুলৰ কিতাপ পঢ়িলেই হ'বনে বা আমাৰ NCERT কিতাপখন যথেষ্টনে ভাল ৰিজাল্ট কৰিবলৈ যদি নহয় তেনেহ'লে আমি কোনবোৰ কিতাপ পঢ়িব লাগিব আৰু এতিয়া এই কিতাপবোৰ সলভ কৰিবৰ কাৰণে আমাৰ ওচৰত সময়ো বহুত কম আছে কাৰণ আমি জানো হাফ ইয়াৰলি আহি পাই গ'ল একেদিন বহুত ষ্টুডেণ্টছে মোক মেছেজ দি জনাইছে যে সিহঁতে চিন্তিত হৈ আছে যে অকল স্কুলৰ কিতাপ বা NCERT কিতাপকেইখন পঢ়িলে সিহঁতৰ এক্সাম ভাল হ'ব জানো এতিয়ালৈ যিমান ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা হৈছে তাত সব কিতাপৰ কুৱেশ্যনে আহিছে কিন্তু এইবাৰৰ পৰা বস্তুবিলাক অলপ কনচেপ্ট বেছড হ'ব বুলি কৈছে আৰু এপ্ৰিলত যোনখন নোটিছ আহিছিলে সেবাৰ পৰা তাতো কৈছিলে যে সায়েন্স এণ্ড মেথামেটিক্স দ্য কুৱেশ্যন প্ৰব্লেমছ উইল বি কনচেপ্ট বেছড হুইচ মে নট বি ডাইৰেক্টলি ফ্ৰম দ্য টেক্সট বুক ইভেন কুৱেশ্যনছ ফ্ৰম এক্সাম্পলছ এণ্ড ৰেফাৰেঞ্চ মে বি ইনক্লুডেড ইন কুৱেশ্যন পেপাৰ তো ইয়াত কি কৈছে যোনটোখন আমাৰ মেথছ আৰু ছায়েন্স ছাবজেক্ট তোত আগতে কি হৈছিলে যে আমাৰ টেক্সট বুকৰ পিছত থকা কুৱেশ্যনখিনি ডাইৰেক্টলি উঠি আহি যায়গৈ কিন্তু এতিয়া তেনেকুৱা নহ'বও পাৰে মানে হয়তো যেনেকুৱা মেথছ ছাবজেক্টটো তাৰ তোমালোকৰ কুৱেশ্যনখিনি অলপ বনাই দি দিব পাৰে মানে তোমালোকৰ ভেলিউজখিনি চেঞ্জ কৰি দিব পাৰে বা ছায়েন্সৰো কিবা এটা কনচেপ্টৰ ওপৰতে বেলেগ এটা কুৱেশ্যন সুধি দিব পাৰে যোনটো তোমালোকৰ টেক্সট বুকত নাই কিন্তু তোমালোকে যদি কিতাপখন ভালকৈ পঢ়া তেনেহ'লে এনচাৰ কৰিব পাৰিবা কিন্তু ষ্টুডেণ্টবিলাক চিন্তিত হৈ আছে যে সিহঁতে কৈছে যে এতিয়া এক্সাৰচাইজ কৰি একো লাভ নাই নেকি যদি এক্সাৰচাইজৰ পৰা একো কুৱেশ্যনে নাহে তো তেনেকুৱাতো কোৱা নাই কৈছে মে নট বি মানে 2-3টামান এনেকুৱা কুৱেশ্যন তোমালোকে দেখিব পাবা যোনটো হয়তো কিতাপত নাই তোমালোকৰ কিন্তু কনচেপ্টটোৰ ওপৰতে বেছড আছে হয়তো ফৰ্মুলাটো ইউজ কৰিলে তোমালোকৰ এনচাৰটো ওলাই যাব বা কিবা এটা এক্সপেৰিমেণ্ট পঢ়িছা তোমালোকে কিতাপত তাৰ ওপৰতে কুৱেশ্যন সুধি দিছে আৰু এই পইণ্টটো লিখাৰ পিছত আৰু এটা ৰিজন হ'ব পাৰে যে 2024ৰ যোনটো মেট্ৰিক পৰীক্ষা হৈছিলে তাত মেথছ পেপাৰত কিছুমান এনেকুৱা কুৱেশ্যন আহিছিলে যোনটো ডাইৰেক্ট কিতাপৰ নহয় আৰু বহুত মানুহে ইয়াৰ এগেইনষ্টত প্ৰটেষ্টো কৰিছিলে আৰু সেইটো এভইড কৰিবৰ কাৰণে সেবাই হয়তো এই কথাটো এবাৰ মেনশ্যন কৰি দিছে যে কিতাপৰ পৰা নাহিবও পাৰে তো সেইটো সেবাৰ গাত দুখ নহ'ব তেতিয়া আৰু বাকী যিমানবিলাক আপডেটছো আহি আছে সেবাৰ পৰা সবতে এই কথাটো বৰকৈ কোৱা হৈছে যে কনচেপ্ট বেছড হ'ব আমাৰ বাকীবিলাক ছাবজেক্টত ইমান এটা চিন্তা নাই চিন্তা যদি আছে সেইটো হৈছে মেথছ আৰু ছায়েন্সতো মই ভাবিছোঁ তোমালোকে যদি কিতাপখনে লাইন বাই লাইন পঢ়া তেনেহ'লে তোমালোকৰ একো বস্তুৰ প্ৰয়োজন নাই কিতাপখনে যথেষ্ট কিন্তু যদি কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে কিবা ল'ব বিচাৰিছা ল'ব পাৰা আৰু বস্তুবোৰ কনচেপ্ট বেছ হ'ব মানে কি কিতাপতেতো আছে কনচেপ্টবিলাক তো কিতাপৰ বস্তুটো সুধিব এনেকুৱা নহয় যে তোমালোক ক্লাছ 10ত পঢ়ি আছা আৰু 12ৰ কিবা এটা কনচেপ্ট তোমালোকক সুধি দিছে সেনেকুৱা নহয় তোমালোকে যিখিনি আছে টপিক আছে সেইখিনি আহিব তোমালোকৰ এক্সামত আৰু মেথছৰ কাৰণে যদি কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে কিবা কিতাপ ল'ম বুলি ভাবিছা তোমালোকে RD শৰ্মাখন ল'ব পাৰা আৰু এই এডভাইচটো মই এনেকুৱা ষ্টুডেণ্টবিলাককহে দিম যোনবিলাক মানে অলপ ভাল পাৰফৰ্ম কৰি আছা ধৰি লোৱা তোমালোকে 90% বা 85 এবভ পাই আছা কিন্তু 90% ষ্টুডেণ্টে যোনে আজি এই ভিডিঅ'টো চাই আছা মই ভাবোঁ যে তোমালোকে এক্সট্ৰা বুকছলৈ এতিয়া যাবলৈ দৰকাৰ নাই কাৰণ বাকী যি হওক নহওক আগতে আমি চিলেবাছখন শেষ কৰি ল'ব লাগিব তোমালোকে যদি 85 to 90% যদি পাবলৈ আশা কৰিছা আৰামত পাব পাৰিবা যদিহে তোমালোকে মেইন বুককেইখন ভালকৈ পঢ়ি লোৱা কিন্তু তোমালোকে যদিহে ভাবিছা যে 95+ স্ক'ৰ কৰিম আৰু তোমালোকৰ চিলেবাছো কমপ্লিট হৈ গ'লগৈ তেতিয়া তোমালোকে বাকী বুকছবিলাকৰ ওচৰত শ্বিফ্ট হ'ব পাৰা কিন্তু ফাৰ্ষ্টত আগতে তোমালোকে NCERTখনে পঢ়ি লোৱা তো বহুত ষ্টুডেণ্টছে আজি মোৰ এই কথাটোলৈ এগ্ৰী নকৰিবও পাৰে কিন্তু কথা নাই মই এক্সপিৰিয়েঞ্চতে কৈছোঁ এই কথাটো আৰু পিছত গ'লে তোমালোকেও এই বস্তুটো অনুভৱ কৰিবা তো এতিয়াৰ কাৰণে মই ক'ম যে NCERT ইজ এনাফ আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা কিবা যদি কনফিউজন পাইছা বা কিবা যদি কুৱেশ্যন আছে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মই ৰিপ্লাই দিব ট্ৰাই কৰিম আৰু সেবাৰ পাছিং ক্ৰাইটেৰিয়াটো চেঞ্জ হৈছে জানিব হ'লে এই ভিডিঅ'টো চাবা লিংক পিন কমেণ্টত দিয়া আছে